বোলবম আজি শাওন মাহৰ শেষৰটো সোমবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয়তো হাজাৰ হাজাৰ ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। মহাপ্ৰভু সদাশিৱৰ জয়ধ্বনিৰে মুখৰিত হৈছে খৈৰাবাৰীৰ সমগ্ৰ তাম্ৰেশ্বৰ দেৱালয় অঞ্চল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই মনৰ বাঞ্ছা পূৰণৰ অৰ্থে শৰাই নৈবেদ্য মা প্ৰসাদ আদি আগবঢ়াইছে। শিৱৰ লগতে দেৱ দেৱীৰ পূজা অৰ্চনাত ব্যস্ত ভক্তসকল আজি তাম্ৰেশ্বৰ দেৱালয়ত মিলন তীৰ্থভূমিত পৰিণত হৈছে। তাম্ৰেশ্বৰৰ পৰা আজি পবিত্ৰ শাওন মাহৰ লাষ্ট আজি সোমবাৰ আৰু এই পবিত্ৰখনত মই পোনপ্ৰথমে বলিবম মন্দিৰত মই সেৱা কৰিলোঁ, প্ৰণাম কৰিলোঁ আৰু মই প্ৰত্যেক বছৰে আহোঁ আৰু ইয়াতে আহি আজি যিটো পৰিৱেশটো দেখিবলৈ পাইছোঁ মানে বিভিন্ন অঞ্চলৰ পৰা আহি ভক্তপ্ৰাণ ৰাইজে সমাগম হৈছে আৰু বিশেষকৈ হাজাৰ হাজাৰ ৰাইজে সমাগম হৈছে আৰু খুব এটা ভাল পৰিৱেশ। আৰু এই মন্দিৰত আমি গম পোৱাত আৰু আমি নিজে এই প্ৰমাণবিলাক পাইছোঁ যে এই মন্দিৰখনত যদি কোনোবাই ৰাইজে যদি কোনোবাই কিবা এটা অসুবিধাত পৰিছে ইয়াতে যদি প্ৰণাম সহকাৰে যদি এখেতক মনে মনে যদি মানে আৰাধনা কৰে নিশ্চয় ফল পায় আৰু এই প্ৰমাণটো মই নিজে পাইছোঁ আৰু ভৱিষ্যতলৈকে পাম বুলি আশা ৰাখিছোঁ। আৰু আমাৰ ভগৱান আমাৰ বলিবম শিৱ বাবাক প্ৰণাম কৰিছোঁ, কোটি কোটি প্ৰণাম কৰিছোঁ। আগন্তুক দিনবিলাকত যাতে ভাল দিন আহে আৰু ৰাইজৰ মাজত যাতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয় বিচাৰি যাতে আমি মিলাপ্ৰীতিৰে বসবাস কৰিব পাৰোঁ। আৰু বিশেষকৈ মই কোটি কোটি প্ৰণাম কৰিছোঁ যাতে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিখিনি ল'ৰা ছোৱালী শিক্ষিত যিখিনি ল'ৰা ছোৱালী যাতে এওঁলোকে এই ক্ষেত্ৰত যাতে আগবঢ়াই লৈ যায় তাৰ কাৰণে আশীৰ্বাদ কৰক, প্ৰণাম কৰিছোঁ। যাতে এই অঞ্চলৰ পৰাই এই অঞ্চল যেনে আমাৰ কলাইগাঁও হওক, নদৈবাৰী, খৈৰাবাৰী অঞ্চলৰ বৃহত্তৰ অঞ্চলটোত যাতে এই অঞ্চলত শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীসকলে যাতে আগবাঢ়ি লৈ যাব পাৰে তাৰ কাৰণে কোটি কোটি প্ৰণাম কৰিছোঁ। আৰু ৰাইজে ভক্তপ্ৰাণ ৰাইজে সমাগম হৈছে, খুব এটা ভাল পৰিৱেশ।